বছৰটোৰ অন্তিম দিনাখন ডাঙৰ স্কেম এলাৰ্ট এটা দি পেলাই বছৰটোক বিদায় দিব বিচাৰিছোঁ। পোনপ্ৰথমতে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ বিনিয়োগ যাতে সদায় সেউজীয়া হৈ থাকে তাৰে কামনা কৰিলোঁ। আচ্ছা, কালি ৰাতি হঠাতে ফেচবুক চাই থাকোঁতে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পালোঁ। ফ্ৰেণ্ড ৰিকুৱেষ্টটো আহিছে অসমীয়া বিত্ত জ্ঞান বুলি একাউণ্ট এটাৰ পৰা। একাউণ্টটোত কভাৰ ফটো আমাৰ ফটো দিয়া আছে আৰু লগোটোত মোৰ ফটো এটা দিয়া আছে। তো মই বোলো এইটো কোনে মোৰ একাউণ্টটো বনাইছে অলপমান চাওঁতে তলত দেখা পালোঁ @lele.lele1234 এনেকুৱা কিছুমান নিউমেৰিকেলছ দিয়া আছে। মই লগালগ গম পালোঁ এইটো এটা স্কেমেই হয়। তাৰপিছত আজি ৰাতিপুৱা কেইজনমান ফলোৱাৰে মোক মেছেজ কৰিছে, ছাৰ এইটো আপোনাৰ স্ক্ৰীনশ্বট দিছে, কয় এইটো আপোনাৰ একাউণ্ট নেকি। এনেকুৱা অসমীয়া বিত্ত জ্ঞান, অসমীয়া আৰ্থিক জ্ঞান, অসমীয়া ফাইনেন্স জ্ঞান এনেকুৱা কিছুমান টাইটেল দি পেলাই বা নাম দি পেলাই কিছুমান একাউণ্ট বনাইছে আৰু ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। মই ক'লোঁ যে আমাৰ এনেকুৱা একো একাউণ্ট নাই, আমাৰ একাউণ্টটোৰ নাম হৈছে অসমীয়া ফাইনেন্স জ্ঞান। অসমীয়াটো অসমীয়াত লিখা আছে, ফাইনেন্স জ্ঞানটো ইংৰাজীত লিখা আছে। এনেকুৱা যদি আপোনালোকে কিবা একাউণ্ট পায় লগালগ আপুনি ফেচবুকত ৰিপৰ্ট কৰিব স্কেম বুলি, কাৰণ তেওঁলোকে প্ৰথমতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ায়, তাৰপিছত হোৱাটছএপ গ্ৰুপত এড কৰিব, তাৰপিছত কিছুমান টিপছ দিব, ইনভেষ্টমেণ্ট টিপছ দিব পাৰে, ট্ৰেডিং টিপছ দিব পাৰে। চ' এইবিলাকৰ পৰা সদায় সাৱধান থাকিব। আৰু এটা বস্তু মই ক্লিয়াৰ কৰি দিওঁ, আমাৰ তেনেকুৱা একো ছাৰ্ভিচ নাই, আমি একো টিপছ নিদিওঁ, ট্ৰেডিং টিপছ নিদিওঁ, ইনভেষ্টমেণ্ট টিপছ নিদিওঁ, আমি পিয়ৰ জ্ঞানহে বিলাওঁ। আমাৰ অকল এটা ছাৰ্ভিচ আছে, সেইটো হৈছে RLBR মিট। তাৰ বাহিৰে অইন একো ছাৰ্ভিচ নাই। যদি কোনোবাই এনেকুৱা ধৰণৰ ক্লেইম কৰি আছে ভাবিব এইটো এটা স্কেম হয়। তো মই বোলো এইটো আপোনালোকক জনাই দিয়াটো মোৰ কৰ্তব্য হয়, চ' মই আপোনালোকক অৱগত কৰিলোঁ। আমাৰ পেজটোৰ আইডিটো হ'ল এছামিজ ফাইনেন্স জ্ঞান, ইংৰাজীতে লিখা থাকিব এছামিজ ফাইনেন্স জ্ঞান বুলি। তাৰ বাহিৰে কিবা নাম লিখা থাকিব পাৰে, লেলে ডট বা ডাইনা বা ডন বস্কো এনেকুৱা কিবা কিবি নাম থাকিব পাৰে, সেইবিলাক সদায় এভইড কৰিব। চ' যিয়ে নহওক, আজিটো অন্তিম দিন, নৱবৰ্ষ যাতে সকলোৰে ভাল হয় তাৰে কামনা কৰিলোঁ। জয় আই অসম।